নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছো এক ডাঙৰ খবৰ। গোলকগঞ্জত চোৰৰ সন্দেহত হত্যা, গোলকগঞ্জত নিৰীহ লোকক সন্দেহজনক নাগৰিকৰ আক্ৰমণ। সন্দেহযুক্ত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল ৰাজবংশী লোকৰ। ঘটনাক লৈ গোলকগঞ্জত তীব্ৰ উত্তেজনা। নিহত লোকজন বিখোৱা প্ৰথম খণ্ড লাওখোৱা খুঁটিৰ জগদীশ চন্দ্ৰ বৰ্মন বুলি জানিব পৰা গৈছে। চাওক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। গোলকগঞ্জত নিৰীহ লোকক সন্দেহজনক নাগৰিকৰ আক্ৰমণ। মিয়াৰ আক্ৰমণত প্ৰাণ গ'ল ৰাজবংশী লোকৰ। ঘটনাক লৈ গোলকগঞ্জত উত্তেজনা। নিহত লোকজন বিখোৱা প্ৰথম খণ্ড লাওখোৱা কুটিৰ জগদীশ চন্দ্ৰ বৰ্মন। 20 ফেব্ৰুৱাৰীৰ নিশা বিয়া খাব গৈছিল বিষ্ণুদৈত। তাৰ পৰা ওলাই খোজকাঢ়ি ৰাওনা হৈছিল গোলকগঞ্জ দত্তপাৰালৈ। দত্তপাৰাত আছিল খোলশালীৰ কন্যাৰ বিয়া। উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড আমতলাত মুখামুখি হয় অপ্ৰত্যাশিত ঘটনাৰ। চোৰ বুলি আটক কৰি মাৰপিট কৰি নিয়ে গাঁওখনৰ ছফিয়ৰ আলীৰ ঘৰত। ঘৰখনত পিতা পুত্ৰ আৰু আন কেইজনে সুস্থ মস্তিষ্কত চলাই আক্ৰমণ। মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে, ভৰ্তি কৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত। সংকটজনক হোৱাত প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। ইপিনে ঘটনাৰ পিছদিনাই গোলকগঞ্জ আৰক্ষীয়ে ছফিয়ৰক আটক কৰে। আজি পুৱতি নিশা চিকিৎসালয়ত আহত জগদীশৰ মৃত্যু হয়। ইয়াক কেন্দ্ৰ কৰি গোলকগঞ্জ থানা ঘেৰাও কৰি ৰাষ্ট্ৰীয় বজৰং দল আৰু অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ। জগদীশৰ হত্যাকাৰীক ফাঁচি দিয়ক, বাংলাদেশী গো বেক, জেহাদী হুছিয়াৰ ৰাজবংশী হত্যাকাৰীক শাস্তি দিয়ক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে মমিনুৰ ইছলাম নামৰ আন এজন অভিযুক্তক আটক কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অতিকৈ নিন্দনীয় আৰু অতিকৈ দুৰ্ভাগ্যজনক বিষয়। যোৱা 20 তাৰিখ বৃহস্পতিবাৰ ৰাতি 10টাৰ পৰা 11টা হ'ব সময়খিনি। এইখিনি সময়ত জগদীশ বৰ্মন এজন সাধাৰণ শ্ৰমিক, পাৰিশ্ৰমিক মানুহ। তেওঁ পৰিশ্ৰমিক কৰি পৰিয়ালৰ পোহপাল দি জীৱন নিৰ্বাহ কৰে। তেওঁ এজন দুখীয়া মানুহ আৰু তেওঁৱে বিয়া এখন খাই চাৰিআলিৰ পৰা গোলকগঞ্জলৈকে যিটো আমাৰ ৰাস্তা আছে, এই ৰাস্তাৰে গৈ থকা অৱস্থাত আমতলা নামৰ এটা জাগা আছে, এইখিনি এৰিয়াতে তাক কিছুমান সন্দেহজনক নাগৰিকে বা জেহাদী টাইপৰ মানুহে তাক আক্ৰমণ কৰে। আৰু আক্ৰমণ কৰি লৈ ছফিউদ্দিন নামৰ যিটো মানে একুষ্ট আছে আছামী, যিজন ইতিমধ্যে এজাহাৰত নাম দিয়া হৈছে, এই ছফিউদ্দিনৰ ঘৰত তাক হাত আৰু ভৰিত সুন্দৰ মানে ৰছীৰে তাক বান্ধি চোতালত বিভিন্ন ধৰণে শৰীৰত ফিজিকেলি এছাল্ট কৰে, বিভিন্ন ধৰণৰ চোকা অস্ত্ৰৰে ৰডেৰে বিভিন্ন শৰীৰৰ বিভিন্ন জাগাত আক্ৰমণ কৰে। তাৰপিছত আমি জানিব পাৰিছোঁ যে বিশেষ সূত্ৰে মতে যে তেওঁক যেতিয়া এই চোতালৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আনে, ৰাস্তাত আনি ইটাৰে তাৰ বুকুত বিভিন্ন ধৰণৰ খুপিয়াই তাক মানে বিভিন্ন ধৰণে আজি হত্যা কৰে। আজি ইতিমধ্যে মানুহজন মানে মৃত্যু হৈছে। এই মানুহজনক যেতিয়া পুলিচে খবৰ পায়, গোলকগঞ্জ পুলিচে খবৰ পায়, তাৰ পৰা আমাৰ আদিপ কুমাৰ আছে, আদিপ কুমাৰ ডাঙৰীয়াই তেওঁ এই লৈ গৈ গোলকগঞ্জ প্ৰাইমাৰী হস্পিটেলত ভৰ্তি কৰে, তাৰ পৰা ধুবুৰীলৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী GMCHলৈকে ভৰ্তি কৰা হয়, এডমিটেড কৰা হয়। তাৰপিছত আজি ৰাতিপুৱাৰ ভাগত এই মানুহজনৰ মৃত্যুবৰণ কৰে GMCHত। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বিষয় যে ধুবুৰী জিলাতে বাৰে বাৰে কিয় কোচ ৰাজবংশী ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ ওপৰত এনেদৰে অত্যাচাৰ, নিপীড়িত মানে নিৰ্যাতন কিয় বাৰে বাৰে হৈছে। আজি অসমত বিজেপি চৰকাৰ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি জানো যে এজন কঠোৰ পৰিশ্ৰমিক মুখ্যমন্ত্ৰী হয়। অসমত বিভিন্ন ধৰণে কঠোৰ হাতেৰে বিভিন্ন দোষীক বিভিন্ন জেহাদীক আজি কঠোৰ হাতেৰে দমন কৰিবলৈ ধৰিছে। কিন্তু ধুবুৰীত কিয় বাৰে বাৰে আজি কোচ ৰাজবংশী চিলাৰায়ৰ এখন দেশ, আজি চিলাৰায়ৰ দেশত কোচ ৰাজবংশী ভূমিপুত্ৰই কিন্তু আজি নিৰ্যাতিত হ'ব লগা হৈছে, আজি হত্যা হ'ব লগা হৈছে, আজি আমাৰ ভাই ভনীক বিভিন্ন ধৰণে টাৰ্গেট কৰি লোৱা হৈছে। আচলতে এনেকুৱা ধৰণৰ জেহাদী টাইপৰ মানুহ, যিসকলক সন্দেহজনক বাংলাদেশী বুলি ক'ব লাগিব, সন্দেহজনক নাগৰিক বুলি ক'ব লাগিব, তেওঁলোকে আজি কিন্তু এই আক্ৰমণ কৰাৰ ফলত আজি এই সাধাৰণ শ্ৰেণীৰ এজন কোচ ৰাজবংশী ভূমিপুত্ৰ আজি জগদীশ বৰ্মনৰ নিচিনা মানুহে কিন্তু আজি হত্যা হৈছে। গতিকে এনেকুৱা হত্যা লীলা কি ধুবুৰীত চলি থাকিব নেকি? এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মানে জনাই দিব বিচাৰিছোঁ। আৰু তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে আচলতে অবিভক্ত গোৱালপাৰা আক্ৰাছু আৰ্মী বজৰং দলে ইতিমধ্যে থানা ঘেৰাও কৰি, গোলকগঞ্জ থানা ঘেৰাও কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু তাৰ লগতে জনাই দিব বিচাৰিছোঁ যে ইতিমধ্যে গোলকগঞ্জ আৰক্ষী থানাই বা ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে দুজনক কৰায়ত্ব কৰিছে। কিন্তু আমি এই দুজনে নহয়, 20ৰ পৰা 25জন ব্যক্তিয়ে কিন্তু আজি আক্ৰমণ কৰিছে। আজি কি কাৰণত আক্ৰমণ কৰিছে? এজন সাধাৰণ শ্ৰেণীৰ মানুহ, তেওঁ মদ ভাং একো নাখায়, তেওঁৰ কোনো পাষ্টত তেওঁৰ কোনো ধৰণৰ বেড কেৰেক্টাৰ নাই, বেড কোনো ৰিপৰ্ট নাই, কিন্তু আজি কিয় তাক মানে আক্ৰমণ কৰা হ'ল? এয়া অতিকৈ ইণ্টেনশ্যনেলি কৰিছে। আৰু আমাৰ মানুহবিলাক
মানুহবিলাকক কোচ ৰাজবংশী মানুহক কিয় বাৰে বাৰে টাৰ্গেট কৰা হৈছে বা তেওঁলোকে কিয় আমাক টাৰ্গেট কৰিছে এয়া অতিকৈ কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ মাজত উদয় হৈছে গতিকে এনেকুৱাই নহয় আপোনালোকে দেখিছে বিগত দিনত নালিয়ে হওক চাৰিআলিয়ে বিভিন্ন ধৰণে আমাৰ মানুহখিনিকে টাৰ্গেট কৰি লোৱা হৈছে গতিকে ধুবুৰী জিলা প্ৰশাসনে বিভিন্ন ধৰণে আমাক সঁহাৰি জনাইছে আমি শলাগ লৈছো তাৰ লগতে আমি দাবী জনাইছো যে অতি শীঘ্ৰে যিসকল এই বাংলাদেশী টাইপৰ জেহাদী টাইপৰ মানুহ আছে বা যিসকলে এই হত্যা লীলাৰ লগত জড়িত তেওঁলোকক এনকাউণ্টাৰ কৰিব লাগে আৰু বুলডোজাৰেৰে আচলতে তেওঁলোকৰ ঘৰ বাৰী যিবিলাক আছে ভাঙি দিব লাগে বুলি আমি ধুবুৰী জিলা প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছো অন্যথাই কিন্তু বজৰং দলৰ অভিযোগ আক্ৰাসু বা অভিযুক্ত গোৱালপাৰা আক্ৰাসুৱে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম ইতিমধ্যে আমি 48 আৱাৰ্ছ প্ৰশাসনক আমি সময়সীমা বান্ধি দিছো যদি 48 আৱাৰ্ছৰ ভিতৰত যদি কোনো ধৰণৰ আমি বাকী যিবিলাক মানে ইয়াৰ লগত এই হত্যা লীলাৰ লগত যিসকল ইতিমধ্যে জিহাদী বা সন্দেহজনক নাগৰিকে জড়িত আছে তেওঁলোকক এনকাউণ্টাৰ বা বুলডোজাৰে ঘৰ ভাঙি দিয়া নহয় তেতিয়া কিন্তু আমি গণতান্ত্ৰিকভাৱে 48 আৱাৰ্ছৰ পিছত কিন্তু আমি গোলগঞ্জ বজাৰে হওক বা ধুবুৰী জিলা বন্ধৰ কাৰ্যসূচী কিন্তু ঘোষণা কৰিবলৈ কিন্তু বাধ্য হ'ম এই কথাটো আপোনালোকৰ জৰিয়তে ধুবুৰী জিলা প্ৰশাসন তথা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছো লগতে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে আমি আজি চিলাৰৰ বংশধৰ কমতাপুৰত থাকিয়ে ভূমিপুত্ৰ কোচ ৰাজবংশী মানুহ কিন্তু নিৰ্যাতিত হৈছে চিলাৰত আমাৰ দেশতে আজি আমি মাইনৰিটি হৈছো আমাৰ ওপৰত অত্যাচাৰ চলিছে আমালোককে আজি নিৰ্যাতন কৰিছে অতিকৈ দুৰ্ভাগ্যজনক চৰকাৰে দৃষ্টিগোচৰ কৰিবলৈ আমি ক্ষিপ্ৰতাৰে আমি দাবী জনাইছো 20 তাৰিখ বৃহস্পতিবাৰ নিশা কিছু সন্দেহজনক বাংলাদেশী মিয়াই আমাৰ এজন হিন্দু ভাইক হানিকুচি জেহাদী যেনেকৈ মাৰে হানিকুচি হত্যা কৰিলে তো এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয় বজৰং দল আৰু ইউজি আক্ৰাসুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো কাৰণ খালি এই ঘটনাটো কেন্দ্ৰ কৰিয়ে নহয় যোৱা বিগত সময়ত আমি বা আপোনালোকে হয়তো জ্ঞাত বিভিন্ন ধৰণৰ ঘটনা এইখন ধুবুৰী জিলাত সংঘটিত হৈছে কিন্তু এনেকুৱা ঘটনা যদি বাৰম্বাৰ যদি হৈ থাকে তেনেহ'লে আমি দেখোন এই দেশত নাগৰিক হিচাপে সুৰক্ষিত নহয় আৰু য'ত নেকি 80%ৰো অধিক সমগ্ৰ ভাৰতবৰ্ষত হিন্দুৰ জনসংখ্যা বেছি তাৰ সত্ত্বেও হিন্দু নিৰ্যাতিত হত্যা এইবিলাক ঘটনা সংঘটিত হৈ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আমি কি হিন্দু হিচাপে কি এনেকুৱা লাঞ্ছিত বঞ্চিত হৈ থাকিম বা হত্যা হৈ থাকিম নে আপুনি এই ধুবুৰী জিলাৰ হিন্দুসকলক সুৰক্ষা দিব বিচৰা নাই যদি বিচৰা নাই তেনেহ'লে আপুনি নিষ্পষ্ট কৰক আৰু যদি বিচাৰে হিন্দুসকলক সুৰক্ষিত কৰাৰ কাৰণে তেনেহ'লে আপুনি যিসকল হত্যাকাৰী এই ঘটনাটোৰ লগত জড়িত হৈ আছে তেওঁলোকক এনকাউণ্টাৰ কৰি প্ৰমাণ দেখুৱাই দিয়ক অন্যথা আমি অনাগত দিনত ৰাষ্ট্ৰীয় বজৰং দল ইউজি আক্ৰাসুৱে তীব্ৰতাৰে আন্দোলন গঢ়ি উঠিবলৈ বাধ্য হ'ম তোমালোকে কেইজনক পৰ্যাপ্ত কৰিছে হয় এটা কথা কি আমাৰ ধুবুৰী জিলা আৰক্ষী অধীক্ষক তথা গোলগঞ্জ ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদৰ পাত্ৰ তেখেতসকলৰ তৎপৰতাত ইতিমধ্যে 2জন হত্যাকাৰীক কৰায়ত্ব কৰিছে আৰু তেওঁলোকে আশ্বাস দিছে অনাগত দিনত বা আগন্তুক সময়ত তেওঁলোকে অতি শীঘ্ৰে বাকী কেইজনকো কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি আমাক আশ্বাস দিছে কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ
আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Solo